মাৰ্ঘেৰিটা পৌৰসভাৰ প্ৰধান সদস্য হিচাপে মই আজি শপত গ্ৰহণ কৰিলোঁ আৰু এই শপত গ্ৰহণ অনুষ্ঠানটো ইয়াত সফল ৰূপত আজি অনুষ্ঠিত কৰাৰ বাবে মই মাৰ্ঘেৰিটাৰ আমাৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু পৌৰসভাৰ মাননীয় সভাপতি আনন্দ কুমাৰ শৰ্মাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক মই ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে সংকল্প লৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছ ভাৰত অভিযান সফল কৰাৰ বাবে যিখিনি তেখেতে আহ্বান জনাইছে আৰু স্বভাৱ যিটো স্বচ্ছতা আৰু সংস্কাৰ স্বচ্ছতা অৰ্থাৎ আমাৰ গোটেই বাতাবৰণটো পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে তেখেতে যিখিনি জনসাধাৰণক বিশেষভাৱে আহ্বান জনাইছে আৰু এই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাবৰ বাবে মাৰ্ঘেৰিটাৰ পৌৰসভাই আমি সংকল্প লৈছোঁ চহৰৰ সকলো বাসিন্দাৰ সহযোগত মাৰ্ঘেৰিটা চহৰখন এখন পৰিষ্কাৰ চহৰ হিচাপে গঢ় দিয়াৰ বাবে আমিও আগন্তুক দিনত উদ্যোগ ল'ম আৰু মই ভাবোঁ যে যোৱা 10 বছৰে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি চহৰ আৰু গাঁৱত যেনেধৰণে সফল ৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাৰ্যসূচী ৰূপায়ণ হ'ল ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এটা সুকীয়া স্থান পাবলৈ সক্ষম হৈছে আৰু এই যাত্ৰা অব্যাহত ৰাখিবৰ বাবে তেখেতে পুনৰ বিভিন্ন কাৰ্যসূচী এই ক্ষেত্ৰত পালন কৰাৰ বাবে যিখিনি আহ্বান জনাইছে মই ভাবোঁ যে এই ক্ষেত্ৰত মাৰ্ঘেৰিটাবাসী ৰাইজেও আন্তৰিকতা সহযোগিতা আগবঢ়াব আৰু সাংবাদিকসকল বন্ধুসকল আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকে যেন এই ক্ষেত্ৰত মানুহৰ মাজত অধিক সজাগতা বৃদ্ধি কৰাৰ বাবে আপোনালোকে সঁহাৰি জনায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।